খুব মৰ্মান্তিক ঘটনা খুব আমি দুখ প্ৰকাশ কৰিছোঁ আৰু টিলিঙা মন্দিৰলৈ বুলি ওলাই আহিছিল ধৰ্মীয় চিন্তা চৰ্চাৰে পুৱতি নিশাই আজি প্ৰায় ৰাতিপুৱা 4:30 তেনেকুৱা সময়তে আমাৰ মাজৰ পৰা সেই লোকসকল হেৰাই গৈছে। অত্যন্ত দুখ প্ৰকাশ কৰিছোঁ এইটো। আৰু ইতিমধ্যে ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া আৰু অসমৰ মুখ্যমন্ত্ৰী মহোদয়ে শোক প্ৰকাশ কৰিছে, আমিও শোক প্ৰকাশ কৰিছোঁ। আৰু মৃতকৰ পৰিয়াললৈ বা যিসকলে এতিয়া হস্পিটেলত আছে তেওঁলোকলৈ ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰৰ তৰফৰ পৰা বা অসম চৰকাৰৰ তৰফৰ পৰা যিখিনি ব্যৱস্থা কৰিব লাগে সেইখিনি কৰাৰ ক্ষেত্ৰত পদক্ষেপ লৈছে। আৰু প্ৰধানমন্ত্ৰী ডাঙৰীয়ায়ো এইখিনি ক্ষেত্ৰত 2 লাখ টকা দিয়াৰ ইতিমধ্যে ঘোষণা কৰিছে। আৰু যিখিনিয়ে হস্পিটেলত আছে তেওঁলোককো 50,000 টকা দিয়াৰ কথা ইতিমধ্যে ঘোষণা কৰিছে। আৰু আমি আশা ৰাখোঁ যে যিসকল ইতিমধ্যে হস্পিটেলত আছে সেইসকলো সোনকালে আৰোগ্য হৈ আহক। আৰু গোটেই ঘটনাটো আচলতে খুব মৰ্মান্তিক ঘটনা। খুব মৰ্মান্তিক ঘটনা খুব আমি দুখ প্ৰকাশ কৰিছোঁ। আৰু টিলিঙা মন্দিৰলৈ বুলি ওলাই আহিছিল ধৰ্মীয় চিন্তা চৰ্চাৰে পুৱতি নিশাই আজি প্ৰায় ৰাতিপুৱা 4:30 তেনেকুৱা সময়তে আমাৰ মাজৰ পৰা সেই লোকসকল হেৰাই গৈছে। অত্যন্ত দুখ প্ৰকাশ কৰিছোঁ এইটো। আৰু ইতিমধ্যে ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া আৰু অসমৰ মুখ্যমন্ত্ৰী মহোদয়ে শোক প্ৰকাশ কৰিছে, আমিও শোক প্ৰকাশ কৰিছোঁ। আৰু মৃতকৰ পৰিয়াললৈ বা যিসকলে এতিয়া হস্পিটেলত আছে তেওঁলোকলৈ ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰৰ তৰফৰ পৰা বা অসম চৰকাৰৰ তৰফৰ পৰা যিখিনি ব্যৱস্থা কৰিব লাগে সেইখিনি কৰাৰ ক্ষেত্ৰত পদক্ষেপ লৈছে। আৰু প্ৰধানমন্ত্ৰী ডাঙৰীয়ায়ো এইখিনি ক্ষেত্ৰত 2 লাখ টকা দিয়াৰ ইতিমধ্যে ঘোষণা কৰিছে। আৰু যিখিনিয়ে হস্পিটেলত আছে তেওঁলোককো 50,000 টকা দিয়াৰ কথা ইতিমধ্যে ঘোষণা কৰিছে। আৰু আমি আশা ৰাখোঁ যে যিসকল ইতিমধ্যে হস্পিটেলত আছে সেইসকলো সোনকালে আৰোগ্য হৈ আহক। আৰু গোটেই ঘটনাটো আচলতে খুব মৰ্মান্তিক ঘটনা। খুব মৰ্মান্তিক ঘটনা খুব আমি দুখ প্ৰকাশ কৰিছোঁ। আৰু টিলিঙা মন্দিৰলৈ বুলি ওলাই আহিছিল ধৰ্মীয় চিন্তা চৰ্চাৰে পুৱতি নিশাই আজি প্ৰায় ৰাতিপুৱা 4:30 তেনেকুৱা সময়তে আমাৰ মাজৰ পৰা সেই লোকসকল হেৰাই গৈছে। অত্যন্ত দুখ প্ৰকাশ কৰিছোঁ এইটো। আৰু ইতিমধ্যে ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া আৰু অসমৰ মুখ্যমন্ত্ৰী মহোদয়ে শোক প্ৰকাশ কৰিছে, আমিও শোক প্ৰকাশ কৰিছোঁ। আৰু মৃতকৰ পৰিয়াললৈ বা যিসকলে এতিয়া হস্পিটেলত আছে তেওঁলোকলৈ ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰৰ তৰফৰ পৰা বা অসম চৰকাৰৰ তৰফৰ পৰা যিখিনি ব্যৱস্থা কৰিব লাগে সেইখিনি কৰাৰ ক্ষেত্ৰত পদক্ষেপ লৈছে। আৰু প্ৰধানমন্ত্ৰী ডাঙৰীয়ায়ো এইখিনি ক্ষেত্ৰত 2 লাখ টকা দিয়াৰ ইতিমধ্যে ঘোষণা কৰিছে। আৰু যিখিনিয়ে হস্পিটেলত আছে তেওঁলোককো 50,000 টকা দিয়াৰ কথা ইতিমধ্যে ঘোষণা কৰিছে। আৰু আমি আশা ৰাখোঁ যে যিসকল ইতিমধ্যে হস্পিটেলত আছে সেইসকলো সোনকালে আৰোগ্য হৈ আহক। আৰু গোটেই ঘটনাটো আচলতে খুব মৰ্মান্তিক ঘটনা।